পুনৰ স্বাগতম বীৰ লাচিত খেদাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছে বিহুৰ চান্দা বিচৰা গোচৰত গ্ৰেপ্তাৰ হৈছে শৃংখল চলিহা শিৱসাগৰৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় শৃংখল চলিহাক ব্যৱসায়ী অংকুশ কেডিয়াৰ গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হয় শৃংখলক শিৱসাগৰ সদৰ থানাত অংকুশ কেডিয়াই ৰুজু কৰিছিল গোচৰ ব্যৱসায়ী অংকুশ কেডিয়াৰ মুখত থুৱাইছিল শৃংখল চলিহাই 28 এপ্ৰিলত সংঘটিত হৈছিল সেই ঘটনাটো ডিএছপি ডেইজি গগৈৰ নেতৃত্বত যোৱা দলে গ্ৰেপ্তাৰ কৰিছে শৃংখলক শৃংখল চলিহাৰ ডাঙৰীয়া মোৰ দোকানত আহি পালে তেওঁ যেতিয়া আহি পাইছে অহা লগালগ তেওঁ মানে সেইটোৱে ইমিডিয়েটলি ধাবকি দিছে মোক এইটো যেটো আপুনি ফুড দেখি আছে মোৰ মূৰৰ ওপৰত এই ত্ৰিকুণ্ডাম আৰু ত্ৰিশূল এইটো মই আজি কেবা বছৰৰ পৰা অলৰেডি লৈ আছো তো আহি পিনি মোক মুখত আহি কৈছে বোলে এইটো অল ফুড ললে কোনো হিন্দু নহয় তোতকে ডাঙৰ হিন্দু মই এনেকৈ শব্দ ব্যৱহাৰ কৰিছে মোৰ লগত সেইটো কৈ পিনি চিধা মোৰ ওপৰত থুৱাই দিছে এতিয়া মূৰত থুৱালে ত্ৰিকণ্ডমত থুৱালে যেতিয়া মই চফা কৰিছোঁ মোৰ ত্ৰিকণ্ডমত তাৰ মানে থুৰ পানী আছিলে নে কি আছিলে মই এটা ৱাইপ কৰিলোঁ তো সেইটোৱে ঘটনাকাণ্ড হৈছে তাত মানে সেই সময়ত মই এবজৰ্ভ কৰিব পৰা নাই কি হৈ গ'ল মানে সেইটোৱে কথা কাৰণ তাৰপিছত গধূলি সময়ত এটা বেলেগ অৰ্গেনাইজেশ্যন আহিলে বেলেগ অৰ্গেনাইজেশ্যনৰ ল'ৰাখিনি যেতিয়া এহেঁতি আহিছে এহেঁতৰ লগত চেম মানে অলৰেডি ব্যৱসায় সংস্থাৰ পৰা দি দিয়া হ'ল এতিয়া মোৰ পাৰ্চনেল ব্যক্তিগত যিটো মোৰ ফাইনেন্সিয়েল পজিশ্যনটো মই জানি মই কাকো ক'বলৈ যোৱা নাই কি হৈছে কি হোৱা নাই তো তাৰপিছত সেইটোৱে গধূলি এহেঁতি আহি পিনি তাৰপিছত ধাবকি দিছে বোলে কালি অফিচত আহিবি অফিচত আহি পিনি তোক দেখাই দিম বোলে বিহুৰ অপমান কৰিলে কেনেকৈ হয় বোলে আমাৰ জাতীয় উৎসৱ অপমান কৰিছো এতিয়া মানে বিহুৰ ডনেশ্যন ছেকেণ্ড টাইম নিদিয়াৰ কাৰণে জাতীয় উৎসৱটো বোলে অপমান কৰিছো এহেঁতৰ মিনিটো মই সেইটো বুজি পালো তাৰপাছত সেই সময়ত দোকানত মা আছিলে সমাজৰো কিছুমান দুই এটা মানুহ আছিলে এহেঁতি চবে কথা শুনিছে আৰু মানে মনটো ভাঙি গ'ল মানে তাৰপাছত সাহস কৰিব পৰা নাই যে মানে কি কৰিম কি নকৰিম ব্যৱসায় সংস্থাত পাতিলো তাৰপিছত থানাত মানে তাৰপিছত আনফালে শৃংখল চলিহাই নহয় বিহুৰ চান্দা নিদিয়াৰ বাবে খাটি হোৱা খিলঞ্জীয়া যুৱককো মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ লোকৰ বিৰুদ্ধে বা যুৱকৰ বিৰুদ্ধে ডুমডুমা ৰাজহুৱা কেন্দ্ৰীয় বিহুৰ চান্দা তুলিবলৈ ডুমডুমা ডেইলি বজাৰত সোমবাৰে উপস্থিত হৈছিল কেইজনমান যুৱক বজাৰত পূৰ্বৰ পৰা অস্থায়ীভাৱে শাক পাচলি ফল মূলৰ দোকান দি পৰিয়াল পোহপাল দিয়া খগেন বৰ্মন নামৰ এজনক চান্দাৰ নামত ৩৫০০ টকা দাবী কৰে যুৱকজনে আপত্তি কৰাত শাৰীৰিকভাৱে অপদস্থ কৰে যুৱককেইজনে তাৰ পিছতে নিজৰ প্ৰাণ বচাবলৈ হাতত অস্ত্ৰ লৈ গুণ্ডা বাহিনীক খেদি দিয়াৰ চেষ্টা কৰে যদিও উদণ্ড যুৱককেইজনে ৰছীৰে বান্ধি গুৰুলকৈ প্ৰহাৰ কৰে উদণ্ড যুৱকৰ দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱকজনক হস্পিটেলত ভৰ্তি কৰা হয় ক্ষুদ্ৰ ব্যৱসায়িক মাৰধৰ কৰাৰ বাবে ডুমডুমা ব্যৱসায়ী সন্থাই দোকান বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনায় যি সময়ত মুখ্যমন্ত্ৰীয়ে চান্দা দুষ্কৃতিৰ বিৰুদ্ধে কঠোৰ হৈছে সেই সময়ত ডুমডুমা চহৰত এনেদৰে চান্দাৰ নামত কৰা যুৱকক হাৰাশাস্তিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই ফুটপাথৰ আগফালে অলপ চলপ চব্জি ফল মূল কিবা কিবি লৈ কিনে বেচোঁ মানে আচলতে মানে কি হয় মানে ফুটপাথৰ আগফালে দোকান দিওঁ আৰু যিখন মানে এখন শাড়ীৰ দোকান আছে ৰিডাকশ্যনৰ শাড়ীৰ দোকান হয় সেইখন মানে ময়ে চলাওঁ এনেকৈ আহি তেওঁলোকে কৈছে যে মানে যে এই দোকানখন কাৰ কোনে চলায় মই ক'লোঁ মই চলাওঁ কওক যে এনেতে মানে কিবা মানে দম্ভালি মাৰি নিচিনাকৈ কৈছে ইয়াৰ নামত এটা 35 লিখ 35 লিখাৰ পাছত এইখন কিবা ৩৫০০ টকাৰ এখন কিবা মোক হেৰি লিখি দিছে এইখন কিবা বিহু পাতিছে বুলি কি মই বুজি নাই পোৱা কথাটো ভালকৈ আগতে মই অৱগত নহয় ইয়াৰ বিষয়ে সুধিছোঁ যে এইটো কি ৩৫ বুলি সিমানখিনি মানে কি ৩৫ বুলি সুধিছোঁ মাত্ৰ তাৰে মাজৰে এজনে মানে মোক কি কৰিছে ডিঙিটো চেপি ধৰিছে তেতিয়া আৰু ৩-৪জন ৫জনে মানে একদম খেদি আহিছে মাৰিবলৈ চোচা লৈছে মোৰ ফালে মই দেখিলোঁ যে সিহঁতে মোক মাৰিব এতিয়া মই উপায় নাপায় মানে প্ৰাণ বচাবলৈ কাৰণে হাতত মানে অস্ত্ৰ ল'ব লগা মানে ২০-২৫জনীয়া দল এটা ল'ৰা এটাই মানে মই দাখন হাতত লৈ থকা মতে গাবুদা মাৰি মোক ধৰি মানে মোৰ দাখন ভাল কি হ'ল দাখন মানে বজাৰৰ কোনোবা এজনে কাঢ়ি লোৱাৰ পাছত তেওঁলোকে মানে মোক যিহে পায় তিহে মানে মাৰিছে এইফালে দেখিব পাৰে এইবিলাক ঘাও এইটো মাথা ফালি দিছে এইটো আপোনাৰ এইটো কাটা পাল্লা থাকে ওজন কৰা চব্জিৰ সেইটো দি কিনে মাৰিছে মোক এইটো মাথাত তাৰপাছত মই মানে প্ৰাণ বচাবলৈ কাৰণে এইবিলাক দেখিছে বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে দুজন বাইক আৰু এল্টো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ফলত থিতাতে নিহত হয় 2 বাইক আৰোহী খটখটি আৰক্ষী থানাৰ অন্তৰ্গত গৌতম বস্তিত 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা আনহাতে এল্টো বাহনখনৰ আৰোহী গোলাঘাটৰ জাকিৰ হুছেইন আৰু অঞ্জুমা খাতুনক বোকাজান সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে
আনফালে বাইহাটা চাৰিআলিৰ টেঙাবাৰী তিনিআলিতো ভয়ংকৰ পথ দুৰ্ঘটনা তেল পৰিবাহী টেংকাৰৰ খুন্দাত নিহত হৈছে বাইক আৰোহী বাইহাটা চাৰিআলিৰ দিশৰ পৰা গুৱাহাটীলৈ আহি আছিল দুখন বাহন তেল পৰিবাহী টেংকাৰে মহতিয়াই নিলে বাইক আৰোহী বাইহাটা চাৰিআলিৰ টেঙাবাৰী তিনিআলিতো ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ আমি জনাইছো তেল পৰিবাহী টেংকাৰৰ খুন্দাত নিহত হ'ল বাইক আৰোহী বাইহাটা চাৰিআলিৰ দিশৰ পৰা গুৱাহাটীলৈ আহি আছিল দুখন বাহন তেল পৰিবাহী টেংকাৰে মহতিয়াই নিলে বাইক আৰোহীক আৰু বাতৰিত এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ উভতি আহিছো বাতৰিৰ মাজলৈ উত্তৰ আটলাণ্টিকৰ প্ৰবাসী অসমীয়াসকলে উদযাপন কৰিলে ৰঙালী বিহু ছুইডেনৰ গুটেনবাৰ্গ চহৰত প্ৰবাসীসকলে এনেধৰণে অসমীয়া নৱবৰ্ষক আদৰিলে ছুইডিছ নাগৰিকেও ইয়াত অংশগ্ৰহণ কৰে আৰু পৰিচিত হ'ল অসমীয়া সংস্কৃতিৰ সৈতে পিঠা সান্দহ সকলোৰে সোৱাদ ল'লে তেওঁলোকে নৱগঠিত ছুইডেনৰ অসম সংঘই অসম বিষয়ৰ উত্তৰ আটলাণ্টিকৰ ভ্ৰমণ কৰি ভাল পোৱা লোকসকলক অৱগত কৰাৰো পৰিকল্পনা গ্ৰহণ কৰিছে উত্তৰ আটলাণ্টিক সকলোকে আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আজি আমি অসমৰ ছুইডেনত থকা অসমৰ সকলোখিনি ইয়াত আহি পেলাই গোট খাই আমি আমাৰ আজি ৰঙালী বিহু উদযাপন কৰিলোঁ একচুৱেলি আমি অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা কৰাৰ পিছত এতিয়া আমাৰ প্ৰথম বিহু উদযাপন আমি অসম এছ'চিয়েশ্যন অফ ছুইডেনৰ ফালৰ পৰা সকলোকে বিহুৰ ওলগ জনাইছোঁ আৰু আমাৰ এই অসম এছ'চিয়েশ্যন অফ ছুইডেনৰ আমাৰ মুখ্য উদ্দেশ্যটো হৈছে যে অসমৰ কালচাৰ আৰু অসমৰ তাৰমানে সংস্কৃতি ইয়াত ডুমডুমাৰ তালাব বালি বজাৰত অগ্নিকাণ্ডৰ খবৰ ভয়াৱহ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ দুগৰাকীৰ মৃত্যু হয় সোমবাৰে চাওমিন প্ৰস্তুত কৰা এটা ক্ষুদ্ৰ ফেক্টৰীত হৈছিল অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈছিল এটি কণমানিসহ দুগৰাকী যুৱতী কৰ্মচাৰী আজি কণমানিৰ লগতে আন এগৰাকী যুৱতী কৰ্মচাৰীৰ মৃত্যু হয় অগ্নিদগ্ধ কণমানিটি ফেক্টৰীটোৰ স্বত্বাধিকাৰী মোহন চৌধুৰীৰ কন্যা মৃত যুৱতী কৰ্মচাৰীগৰাকী বালিজান লাইনৰ ৰীতা কুমাৰী শ্বাহ ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন হৈ আছিল আটাইকেইগৰাকী তালাপ আৰক্ষী চকীৰ অন্তৰ্গত আমাৰ যি তালাপ নগৰ আছে এই তালাপৰ কাষতে লাগি আছে কৃষ্ণা ফুড ফেক্টৰী যি চাওমিন প্ৰডাক্ট কৰে এই চাওমিন প্ৰডাক্ট ফেক্টৰী এই ফেক্টৰীটোত আজি সমগ্ৰ বিশ্বতে শ্ৰমিক দিৱস উদযাপন কৰা হৈ আছে এই শ্ৰমিক দিৱস উদযাপনৰ সময়তে এই শ্ৰমিক দিৱস দিনাখন আজি এই ফেক্টৰীখনত কাম কৰাই থকা অৱস্থাত এনেধৰণে এক দুৰ্ঘটনা সংঘটিত হৈছে আৰু সেই দুৰ্ঘটনাত দুজনকৈ শ্ৰমিকে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাৰ কাৰণে ডিব্ৰুগড় মেডিকেল কলেজলৈ তেখেতসকলক ৰেফাৰ কৰা হৈছে আৰু সেইটো অতি দুখজনক বিষয় আৰু শ্ৰমিকৰো যি শ্ৰমিক দিৱস সেই দিনাখন যাতে যিজন ফেক্টৰী মালিক সেই ফেক্টৰী মালিকে কাম কৰাই আছিলে এইটো অতি দুখজনক গেৰুকামুখত NSPCত পুনৰ অঘটনৰ খবৰ নামনি সোণখিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ পৰিস্থিতি নিৰ্মীয়মান কোফাৰ বান্ধ ভাঙি হুৰাহুৰে বাগৰিল পানী অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ ফলত সোণখিৰি নদীত জলস্তৰ বৃদ্ধি পায় মূল বান্ধত সংঘটিত হয় এই ঘটনা বৰ্তমানলৈকে ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই আমি জনাইছোঁ আপোনালোকক গেৰুকামুখত NSPCত পুনৰ অঘটনৰ খবৰ নামনি সোণখিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হয় নিৰ্মীয়মান কোফাৰ বান্ধ ভাঙি হুৰাহুৰে বাগৰিল পানী অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ ফলতে সোণখিৰি নদীত জলস্তৰ বৃদ্ধি পায় মূল বান্ধত সংঘটিত হয় এই ঘটনা বৰ্তমানলৈকে ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষত অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ আন এক অৱদান এবাৰ IPL খেল উপভোগ কৰাৰ সুযোগ লাভ কৰিলে জিঅ' টিভিৰ জৰিয়তে অৰ্থাৎ মোবাইলতে উপলব্ধ হ'ল IPLৰ আটাইকেইখন খেলৰ সম্প্ৰচাৰ যাৰ ফলত জিঅ' টিভিৰ জৰিয়তে দেশৰ কোটি কোটি ক্ৰিকেট প্ৰেমীয়ে টিভি নোহোৱাকৈ উপভোগ কৰিব পাৰিলে IPLৰ খেল প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে সৰু সৰু চহৰত ক্ৰিকেট প্ৰেমীসকলে জিঅ' চিনেমাৰ সহায়ত সৰু পৰ্দাৰ জৰিয়তে গোট বান্ধি একেলগে IPL উপভোগ কৰাৰো সোৱাদ লৈছে
আৰু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ।